স্বাগতম জানাইছো মই উপস্থিত আছো শুৱালকুছি ব্ৰহ্মপুত্ৰ বালিচৰত। আজি 22 অশোকাষ্টমী মহামেলা। আজিৰ এই পবিত্ৰ দিনটোত এক লোকবিশ্বাস অনুসৰি যি পবিত্ৰ গংগা জলৰ পানী আহি এই ব্ৰহ্মপুত্ৰ নদীত মিলিত হয় আৰু এক বিশ্বাস অনুসৰি আজিৰ এই পবিত্ৰ ব্ৰহ্মপুত্ৰ নদীত স্নান কৰালে বা মৃতকৰ যি অস্থি সেই অস্থি ইয়াতে মানে বিসৰ্জন দিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে বুলি এক লোকবিশ্বাস আছে। আহক আমি সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ ওলাইছো। এয়া চাওক সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীত যিসকল মৃতকৰ অস্থি প্ৰদান বিসৰ্জন দিছে, এই বিসৰ্জন দিয়া সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থই আপোনালোকক দেখুৱাই আছে। আৰু এক লোকবিশ্বাস অনুসৰি এই পবিত্ৰ ব্ৰহ্মপুত্ৰত আজিৰ দিনটোতে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি মাধৱ কেদাৰ আদি এই ভগৱানসকলৰ মূৰ্তি ইয়াতে স্নান কৰিবৰ কাৰণে লৈ অহা হয়। আমি আপোনালোকক সমগ্ৰ দৃশ্যটো দেখুৱাম। এই মোৰ সতীৰ্থই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাইছে। এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি মূৰ্তি, এই মূৰ্তি ইয়াতে স্নান কৰাৰ এই মোৰ সতীৰ্থই আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাইছে। এয়া চাওক হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি ইয়াতে স্নান কৰাব। এয়া উপস্থিত হৈছে ব্ৰহ্মপুত্ৰ নৈৰ বালিচৰত। এয়া হাজো মাধৱ মন্দিৰৰ যি মূৰ্তি সেয়া লৈ তেওঁলোকে উপস্থিত হৈছে। মোৰ সতীৰ্থই সমগ্ৰ দৃশ্যটো আপোনালোকক দেখুৱাই আছে। এয়া ব্ৰহ্মপুত্ৰ নদীত স্নান কৰাৰ বাবে মাধৱ যি হাজো হয়গ্ৰীৱ মন্দিৰৰ মাধৱ খাইক মানে তেওঁলোকে স্নান কৰাৰ উদ্দেশ্য ব্ৰহ্মপুত্ৰ নৈত লৈ যাই আছে। মোৰ সতীৰ্থই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাইছে। এক জনসমুদ্ৰত পৰিণত হৈছে বস্তু অনুসৰি শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ নৈৰ বালিচৰ। মেলাৰ আয়োজন কৰা সেই মেলালৈ আমি আপোনালোকক লৈ যাব বিচাৰিম। পোনে এজন দাদাৰ ওচৰলৈ যাবলৈ বিচাৰিম। হয় দাদা, কিহৰ কাৰণে আহিছে আপুনি আজি? মোৰ দেউতা ঢুকাইছিলে আজি ডিচেম্বৰ মাহৰ 23 তাৰিখে। যিটো আমাৰ হিন্দু ধৰ্মৰ যিটো পৰম্পৰা অনুসৰি অস্থি বিসৰ্জন দিব লাগে, এইটো অশোকাষ্টমীৰ দিনা। আজি সেই ডেটটো মতে আমি আমাৰ দেউতাৰ অস্থি বিসৰ্জন দিব আহিছোঁ। ঠিক আছে, আপুনি ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছোঁ। হয়, ধন্যবাদ। এয়া ইমান সুদূৰ ৰঙিয়াৰ পৰা শুৱালকুছি ব্ৰহ্মপুত্ৰ নৈত অস্থি বিসৰ্জন দিবলৈ আহিছে। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আপোনালোকে দেখিবলৈ পাব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোক আছে, তেওঁলোকে অস্থি বিসৰ্জন দিয়াৰ কাৰণে আহিব। আমি পোনে পোনে আন এগৰাকী ব্যক্তিৰ ওচৰলৈ যাবলৈ বিচাৰিম। এয়া চাওক, এয়া অস্থি বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। আমি এজন পুৰোহিত আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ বিচাৰিম। হয় দাদা, কি ক'ব আজি? যিহেতু অষ্টমী অস্থিবিলাক বিসৰ্জন দিয়া হয় আজি ইয়াতে। গংগাৰ পানী আহে বুলি এটা প্ৰবাদ আছে, সেইকাৰণে ইয়াতে অস্থিখিনি বিসৰ্জন দিয়ে। মানে আপুনি ক'ৰ পৰা আহিছে? মই আৰিকুছিৰ পৰা আহিছোঁ। হয়, এয়া সুদূৰ নলবাৰী আৰিকুছিৰ পৰা এজন পুৰোহিত আহি ইয়াতে অস্থি বিসৰ্জন যি প্ৰক্ৰিয়া তাত সহযোগ কৰি আছে। আমি তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। আমি পোনে পোনে এতিয়া যাবলৈ বিচাৰিম যি অশোকাষ্টমী মহামেলা আছে, সেই মেলা দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে হয়গ্ৰীৱ মাধৱ, কেদাৰ, ভৃংগেশ্বৰ আদিকে ধৰি বিভিন্ন গোসাঁই ব্ৰহ্মপুত্ৰ নৈত স্নান কৰি আহি নিজ নিজ স্থানত পদাৰ্পণ কৰিছে। আৰু এই স্থানতে যিসকল ভক্ত, এই ভক্তসকলৰ লানি নিচিনা ভিৰ, এই ভক্তসকলে তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণ কৰি আশীৰ্বাদ বিচাৰি আছে। এই মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। এই ভগৱানৰ ওচৰত সমগ্ৰ দৃশ্যটো মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে। এক লানি নিচিঙা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া চাওক, ভক্তসকলে নিজৰ মনৰ কামনা সিদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰিছে। মোৰ সতীৰ্থই সমগ্ৰ দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছে। মই মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই অশোকাষ্টমীৰ লগত সংগতি ৰাখি যি এখন মেলা আয়োজন কৰা হৈছে, এই খালৈ ইত্যাদি আদি কৰি এই বিভিন্ন ধৰণৰ ইয়াতে সামগ্ৰী আপোনালোকে দেখিবলৈ পাব। এয়া চাওক, এই ধাৰি আছে, জাপি আছে। এই আপোনালোকে ৰ'দত নিজৰ দেহক আৱৰণ দিয়াৰ কাৰণে জাপি, খালৈ, ডলা, কুলা যিসমূহ থলুৱা সামগ্ৰী, সেই থলুৱা সামগ্ৰীসমূহৰ এক বিশাল বজাৰ ইয়াতে আপোনালোকে দেখিবলৈ পাব। আমি পোনে পোনে এগৰাকী বিক্ৰেতাৰ ওচৰলৈ যাবলৈ বিচাৰিম। আমি এগৰাকী বিক্ৰেতাৰ ওচৰলৈ যাবলৈ। হয় দাদা, কি ক'ব? ক'ৰ পৰা আহিছে আপুনি? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰীৰ পৰা আহিছে। এইসমূহ জাপি আপোনালোকে অকল জাপি কেনেকুৱা বৰ্তমান আপোনালোকৰ ব্যৱসায়? আজি ব্যৱসায় ভাল নহয়। আজি তাৰমানে আমাৰ মন্দিৰত এই গোসাঁই আহিছোঁ, ইয়াৰ 4টাৰ পিছৰ পৰাহে আপোনাৰ কিবা হয়, ঠিক আছে। আমি এগৰাকী বিক্ৰেতাৰ পৰা আমি জানিব পাৰিলোঁ যে বৰ্তমান ভক্তসকলে তেওঁলোকে নিজৰ মনৰ কামনা সিদ্ধিৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ লোৱাত ব্যস্ত। তেওঁৰ মতে যি মানে পিছবেলা গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁলোকে যিসকল গ্ৰাহক আহিব তেওঁলোকে বজাৰ সমাৰ কৰিব। আমি পোনে পোনে আন এগৰাকী বিক্ৰেতাৰ ওচৰলৈ যাবলৈ বিচাৰিম। হয় দাদা, কি ক'ব? আপুনি থলুৱা সামগ্ৰী বিক্ৰী কৰি আছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? এতিয়া যোৱাবাৰৰ নিচিনা এইবাৰ মানুহ ইমান কম, মানুহ এবাৰ মানে বেচা কিনা ভাল হোৱা নাই।
মানে ক'ৰ পৰা আহিছে? আমি নলবাৰী পৰা আহিছো বাজানী বাজানীৰ পৰা আহিছে। আগৰ পিছৰ কেনেকুৱা পাইছে? যোৱাবাৰ ভালে পাইছো দুদিনীয়া কাৰ্যসূচী আজি সিমান এটা ভাল নহয় যোৱাবাৰৰ নিচিনা নহয় আগৰ নিচিনা নহয় আৰু এবাৰ মানুহ কম হয় আমি আন এগৰাকী বিক্ৰেতাৰ ওচৰলৈ গৈছিলো তেওঁৰ সেই একে ভাষ্য কিন্তু এইবাৰ যোৱাবাৰৰ তুলনাত এইবাৰ ব্যৱসায় সিমান এটা ভাল নহয় ইয়াতে সমূহ থলুৱা সামগ্ৰীৰ আপোনালোকে থলুৱা সামগ্ৰী দেখি আছে এয়া খৰাহি পাচি দোলা আমি আন এগৰাকী বিক্ৰেতাৰ ওচৰলৈ যাবলৈ বিচাৰিম হয় দাদা কি ক'ব আপুনি ক'ৰ পৰা আহিছে কি ক'ম বেচা বিক্ৰী একদম ভাল নহয় বেচা বিক্ৰী ভাল একেবাৰে কামেই নাই আজি গৰমৰ কাৰণে ভাল গৰমৰ কাৰণে মানুহে আহিছে নলবাৰী বাজনী ঠিক আছে এই সামগ্ৰীসমূহ আপোনালোকে নিজে উৎপাদিত কৰে নিজে 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 উৎপাদিত কৰে কেনেকুৱা বুলি ভাবে আপোনালোকৰ ব্যৱসায় মানে আপোনালোক কি আশা কৰি আহিছে ইয়াতে এতিয়া চাই লওকচোন কি হয় বৰ্তমান ঠিক নহয় বৰ্তমান ঠিক নহয় হয় বৰ্তমান তেখেতসকলৰ যি মনৰ কথা আমি জানিলো ব্যৱসায়ীসকলৰ মনৰ কথা জানিলো মনৰ কথা তেওঁলোকে ব্যক্ত কৰা মতে তেওঁলোকৰ ব্যৱসায় একেবাৰে বেয়া তুমি যি বজাৰ থলুৱা বজাৰ এই থলুৱা বজাৰৰ এক বিশেষত্ব আছে এই থলুৱা বজাৰৰ বিশেষ আকৰ্ষণ হৈছে ঝাৰু এই ঝাৰু চাওক আপোনালোকে এই ঝাৰুৰ মানে কেনেকুৱা যিসকল বাহিৰৰ পৰা ব্যক্তি অশোকাষ্টমী মেলালৈ আহে তেওঁলোকৰ ঘৰৰ পৰাই এক মনোজালত তেওঁলোকে ঝাৰু ক্ৰয় কৰিব আমি পোনে পোনে এগৰাকী ঝাৰু বিক্ৰেতাৰ ওচৰলৈ যাবলৈ বিচাৰিম হয় দাদা কি ক'ব আপুনি ঝাৰু বিক্ৰী কৰিব আহিছে ঝাৰু বিক্ৰী কৰিব আহিছে মানে কেনেকুৱা বৰ্তমান বৰ্তমান কেনেকুৱা সিমান ভাল নহয় বেয়া নহয় এটা হেৰি আছে ঝাৰু খুব বিক্ৰী হয় ইয়াত মাল চব মালে বিক্ৰী হয় বঢ়িয়া ধুনীয়া বিক্ৰী হয় কিন্তু দামটোৰ অলপ মানে হেৰি থাকে কিন্তু মাল কিন্তু বিক্ৰী হয় বঢ়িয়া বিশেষকৈ ঝাৰুৰ আকৰ্ষণটো বেছি মানুহে আপুনি ক'ৰ পৰা আহিছে মই নলবাৰীৰ পৰা আহিছে হয় আমি দেখিবলৈ পাইছো যে এজন ঝাৰু বিক্ৰেতা তেখেতৰ ভাষ্য অনুসৰি যি ঝাৰুৰ বিশেষ আকৰ্ষণ ঝাৰুৰ বিক্ৰী খুবেই ভাল তেওঁ জনোৱা মতে ঝাৰু একেবাৰে মানে নোখোৱা হৈ যায় মানে মানুহে ভাগত পাবলৈ সক্ষম নহয় ঝাৰু যিসকল অশোকাছ প্ৰান্তৰ পৰা যিসকল ব্যক্তিয়ে ঝাৰু ক্ৰয় কৰিব আহে এই ঝাৰুসমূহ তেওঁলোকে প্ৰত্যেক বছৰৰ কাৰণে ঝাৰুসমূহ ক্ৰয় কৰি লৈ যায় হয় কি ক'ব আপুনি আগৰ দৰে হোৱা নাই ঝাৰুৰ এক বিশেষত্ব আছে যে প্ৰত্যেক মানুহে ঝাৰু ক্ৰয় কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব কি কম আগৰ দৰে বিক্ৰী হোৱা নাই হয় ঝাৰু অইনবাৰৰ দৰে এনে মেলাখনত ঝাৰু বিক্ৰী হয় কিন্তু অইনবাৰৰ দৰে এইবেলি ইমান এটা মানে বিক্ৰেতাই লাভৱান হ'ব পৰা নাই কাৰণ এইবাৰ ঝাৰু বেছি ওলাইছে সেইকাৰণে আমি মানে ঝাৰু বিক্ৰী আগৰ নিচিনাকৈ বিক্ৰী কৰিব আপুনি কি ভাবে মানে ঝাৰুৰ দামৰ কাৰণে ব্যৱসায় বেয়া বুলি ভাবে নে ৰাইজৰ আৰ্থিক অভাৱৰ কাৰণে আৰ্থিক অভাৱৰ কাৰণে নহয় মানে বস্তুটোৰ এইটো কি বুলি কয় প্ৰডাক্টটো বেছি হৈছে প্ৰডাক্টৰ কাৰণে এইটো হৈছে হয় আমি আন এগৰাকী বিক্ৰেতাৰ ওচৰলৈ গৈছিলো তেখেতে ক'ব বিচাৰিছে যে ঝাৰুৰ যিসমূহ ঝাৰু এই ঝাৰুৰ মানে উৎপাদনটো বেছি হোৱাৰ কাৰণে এইবাৰ তাৰমানে ঝাৰু বিক্ৰীৰ সংখ্যাটো কমি আছে মানে গাঁৱে ভূঞে সকলোতে পদূলিয়ে ঝাৰু বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে সেই ক্ষেত্ৰত তেওঁৰ বক্তব্য অনুসৰি ক'ব পাৰি যে ঝাৰুৰ যি উৎপাদন বৃদ্ধি হৈছে সেই উৎপাদন বৃদ্ধিৰ বাবে মানে ঝাৰুৰ বিক্ৰীটো মানে কমি গৈছে বুলি তেওঁ ব্যক্ত কৰিছে